নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ অৰুণাচল প্ৰদেশৰ জিৰত অৱস্থিত শ্ৰী সিদ্ধেশ্বৰ নাথ শিৱ মন্দিৰ। এই শিৱ মন্দিৰ ভাগ বহুতেই পুৰণি, সেয়েহে আমি আপোনালোকক দেখুৱাবলৈ আহিলোঁ। আমি পাহাৰৰ মাজে মাজে গতি কৰিছোঁ। পাহাৰৰ খুবেই ধুনীয়া দৃশ্যবিলাক আপোনালোকে ইয়াতে চাব পাৰিব। আৰু এইখন হৈছে সোৱণশিৰি নদী। আৰু এই নদীখন খুবেই ধুনীয়া আৰু ইয়াতে এটা বান্ধ দিয়া হৈছে আৰু এই বান্ধটো আমি সকলোৱে জানো নিপকো বান্ধ। আমি আপোনালোকক দেখুৱাই আছোঁ আৰু আগলৈ দেখুৱাই যাম। ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব। খুবেই ধুনীয়া এটা পৰিৱেশ। এয়া হৈছে বান্ধ, আপোনালোকে দেখিছে। এতিয়া বৰ্তমান বন্ধ কৰি থোৱা হৈছে বান্ধটো, পানী এৰি দিয়া নাই। গধূলি সময়ত পানীটো এৰি দিব আৰু আমি এইদৰে পাহাৰৰ মাজে মাজে গতি কৰি যাম। আৰু আপোনালোকে দেখিছে মেথুন, সেইকেইটা মেথুন হয়। আমি যিহেতু ওচৰৰ পৰা দেখা নাই, অলপ আঁতৰৰ পৰা হয়, জুম কৰিছোঁ। ইয়াতে এনেধৰণে মেথুনবিলাক চৰি থকা দেখা পোৱা যায়। আৰু এয়া আমি জিৰ'ত সোমাইছোঁহি। এয়া ৱেলকাম টু জিৰ' লিখা আছে আৰু আমি এনেদৰে সোমাই গ'লোঁ। আৰু সোমাই গৈ আমি ইয়াৰ প্ৰাকৃতিক যি শোভা সেয়া আমি খুবেই ধুনীয়াকৈ অনুভৱ কৰিলোঁ। ডাৱৰৰ মাজে মাজে গৈ থকা যেন লাগিল আৰু কেওফালে আমি যদি চাওঁ, সম্পূৰ্ণ সেউজীয়া এটা পৰিৱেশ, নিভাঁজ সেউজীয়া এটা পৰিৱেশ। আৰু আমি এতিয়া আপোনালোকক লৈ যাম জিৰ' যি মেইন যিটো টাউন হয়, সেই টাউনৰ লৈ যাম। সেই টাউনৰ মাজেদিয়ে আমি এই মন্দিৰ ভাগলৈ গতি কৰিব পাৰিম। এয়া আপোনালোকে দেখিছে, এয়া টাউনৰ আৰম্ভণি হৈছে। আমি লাহে লাহে গতি কৰিছোঁ। ইমান এটা ডাঙৰ এৰিয়া নহয় যদিও খুবেই এটা ধুনীয়া পৰিৱেশ আৰু অলপ অলপ সমতল ইয়াতে জেগা পোৱা যায়। ইয়াতে পানী খেতিও কৰা হয়। সেইকাৰণেহে সৰু সৰু কিছুমান ইয়াতে ঘৰো বনাই থোৱা হৈছে। এয়া হৈছে শিৱ মন্দিৰলৈ যি আমি গতি কৰিলোঁ। এয়া শিৱ মন্দিৰ আৰু আমি এটা সেৱা আগবঢ়াই ইয়াতে প্ৰৱেশ কৰিম। এয়া নন্দী ভগৱান আৰু এয়া হৈছে মূল শিৱ মন্দিৰ ভাগ। শিৱলিংগ আটাইতকৈ ওখ। আমি জনামতে আমি ইয়াতে যি প্ৰবাদ আছে, সেই প্ৰবাদৰ মতে গম পাইছোঁ যে পাহাৰটো খান্দোতে এই লিংগ ভাগ উদ্ধাৰ হৈছিলে। এই লিংগ ভাগ পেলাই থ'বলৈ খুজিছিলে, কিন্তু লিংগভাগ পৰি যোৱা নাছিলে, এইদৰে থিয় হৈ ৰৈছিলে। আৰু আমি সকলোৱে ইয়াতে দৰ্শন কৰিলোঁ। আমাৰ যি ইচ্ছা আছিলে সকলোবোৰ আমি ব্যক্ত কৰিলোঁ। খুবেই ভাল লাগিলে। ইয়াৰ মন্দিৰৰ বহুতেই মাহাত্ম্য আছে আৰু আপোনালোকেও নিশ্চয় খুবেই ভাল লাগিব, যিহেতুকে এটা সম্পূৰ্ণ নিজান পৰিৱেশত শিৱ বাবা বিৰাজ কৰি থকা যেন লাগিছে। আমি আপোনালোকক দেখুৱালোঁ। আপোনালোকে আহিব, চাব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।